Hello everybody, সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো সকলোৰে ভাল। আজি আমি আলোচনা কৰিম চেন্ট্ৰেল ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট সমকৈ CUET। তেনে বলক ভিডিওটো আৰম্ভ কৰো। আপোনালোকে ভিডিওটো শেষলৈকে চাব, তেতিয়াহে বুজি পাব কি কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব আপোনালোকে ইয়াৰ এলিজিবল হ'বৰ বাবে। কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট হৈছে এটা পৰীক্ষা যিটো নেশ্যনেল টেষ্টিং এজেন্সি সমকে NTA আয়োজন কৰে। ইয়াৰ এক্সাম ডেট ধাৰ্য কৰা হৈছে 8 মে'ৰ পৰা 1 জুন 2025 ভিতৰত। আৰু ইয়াৰ মোড হ'ব CBT কম্পিউটাৰ বেসড টেষ্ট হ'ব। ইয়াৰ কোৱেশ্চন হ'ব অবজেক্টিভ টাইপ কোৱেশ্চন, মানে মাল্টিপল চইচ থাকিব, 4টা অপচন থাকিব, তাৰ পিছত যিকোনো এটা শুদ্ধ হ'ব। ইয়াৰ কোৰ্স হৈছে আন্ডাৰ গ্ৰেজুৱেট কোৰ্সৰ কাৰণে এটো এন্ট্ৰেন্স হয়। একাডেমিক সেশন হ'ব 2025-26। ইয়াৰ মোড অফ এপ্লিকেশন হ'ব অনলাইন। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ CUET এক্সাম। এই এক্সাম বা এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ফৰ এপিয়াৰিং ইন দ্য CUET UG 2025 there is no age limit for the candidate। ইয়াৰ বাবে কোনো ধৰণৰ এজ লিমিট নাই। এডুকেশনাল কোৱালিফিকেশন বিচৰা হৈছে the candidate who have passed the class 12 equivalent examination or are appearing in 2025 irrespective of their age can appear in CUET 2025 examination. However, the candidate will be required to fulfill the age criteria of university institution organization in which they are desirous of taking admission. Education qualification 12 pass হ'ব লাগিব। মিডিয়াম অফ এক্সাম হ'ব 13টা ল্যাঙ্গুৱেজৰ পৰীক্ষাটো অনুষ্ঠিত কৰিব। আসামিজ, বেংগলী, ইংলিছ, গুজৰাটী, হিন্দী, কানাডা, মালায়ালাম, মাৰাঠী, পাঞ্জাবী, উড়িয়া, তামিল, তেলেগু এণ্ড উৰ্দু। অল ইণ্ডিয়া বেস এক্সাম হয়, এইভাবে প্ৰতিটো ভাষা ইয়াত অন্তৰ্ভুক্ত হৈ আছে। আৰু ইয়াৰ ফিজ হৈছে জেনেৰেলৰ বাবে 1000 টকা, আৰু যদি এক্সট্ৰা কিবা সাবজেক্ট লয় প্ৰতিটো সাবজেক্টৰ বাবে 400কে 400 টকাকে। OBC NCL EWS বাবে 900 টকা, আৰু যদি এক্সট্ৰা সাবজেক্ট লয় 375 টকা। SC ST PWBD থাৰ্ড জেন্ডাৰ বাবে 800 টকা, আৰু আদাৰ সাবজেক্টৰ বাবে 350 টকা। চেণ্টাৰ্স আউটসাইড ইণ্ডিয়া, যিসকল বাহিৰৰ পৰা আহি ইণ্ডিয়াত পঢ়িব বিচাৰিছে তেখেতলোকৰ বাবে 4500 টকা, আৰু প্ৰতিটো সাবজেক্টৰ বাবে এক্সট্ৰা সাবজেক্ট 1800 টকা। আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হলে NTA CUET অফিচিয়েল ৱেবছাইটত গৈ অনলাইন এপ্লিকেশন ফৰ্মত ক্লিক কৰি প্ৰথম ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব। আপুনি নিজৰ এড্ৰেছ প্ৰুফ, পান কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড দি ফেমিলি পেৰেণ্টছৰ নাম দি সকলোখিনি দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হ'ব। তাৰ পিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব হলে প্ৰিভিয়াছ পাছ চাৰ্টিফিকেট দিব লাগিব, মাৰ্কশ্বিট দিব লাগিব, PRC দিব লাগিব। এই সকলোখিনি ডকুমেন্ট দিয়াৰ পিছত আপোনালোকে এই ফিজটো পে কৰিব লাগিব। পে কৰাৰ পিছত সাবমিট কৰাৰ পিছত এখন ৰেফাৰেন্স ID দিব, সেই আইডিটো আপোনালোকে ৰাখি থব লাগিব লগত। ফাৰ্দাৰ আপুনি যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া এই ৰেফাৰেন্স আইডিটো আপোনাক এডমিট কাৰ্ড ডাউনলোড কৰাত সহায় কৰিব। ইয়াৰ এক্সামৰ ফৰমেটটো হৈছে টোটেল সাবজেক্ট হৈছে 61টা, 33টা ইয়াৰ ল্যাঙ্গুৱেজ হয়, 37টা ডমেইন স্পেসিফিক এণ্ড এটা জেনেৰেল টেষ্ট হয়। ইয়াৰ পৰা মানে চয়েস অফ টেষ্ট পেপাৰ ম্যাক্সিমাম 6 টেষ্ট পেপাৰ, ম্যাক্সিমাম 6খন টেষ্ট পেপাৰ এজন ক্যান্ডিডেট বাছনি কৰিব লাগিব। মিডিয়াম অফ দা টেষ্টৰ মানে ভাষাটো হ'ব আসামিজ, বেংগলী, ইংলিছ, গুজৰাটী, হিন্দী, কানাডা, মালায়ালাম, মাৰাঠী, পাঞ্জাবী, উড়িয়া, তামিল, তেলেগু এণ্ড উৰ্দু হ'ব। টোটেল কুৱেশ্যন 40 out of 50 question for all test papers and 50 out of 60 for the general test. Choice of 10 questions. Duration for all test papers would be 45 minutes except for mathematics, applied mathematics, accountancy, physics, chemistry, economics, computer science, informatic practices, general test which would be 60 minutes.
এক্সাম চেণ্টাৰ্ছ ইন আছাম অসমৰ অনুষ্ঠিত হ'বলগীয়া এক্সাম চেণ্টাৰ হৈছে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শিলচৰ, তেজপুৰ, বৰপেটা, দৰং। ইয়াৰ চিলেবাছ হৈছে লেংগুৱেজ টু বি টেষ্টেড থ্ৰু ৰিডিং কম্প্ৰিহেনশ্যন বেছড অন ডিফাৰেণ্ট টাইপছ অফ পেছেছ, ফেক্টুৱেল, লিটাৰী এণ্ড নেৰেটিভ, এণ্ড লিটাৰী এপ্টিটিউড এণ্ড ভকেবুলাৰী। আপোনালোকে পেৰেগ্ৰাফ দিব, তাৰ পৰা পেছেজ দিব, পেছেজৰ পৰা আপোনালোকে এনচাৰ কৰিব লাগিব। আপোনাৰ লেংগুৱেজ টেষ্ট হ'ব সেই তাৰ পৰাই। আৰু আপোনালোকে জেনেৰেল এপ্টিটিউড আৰু ভকেবুলাৰী কিমান আছে আপোনালোকে MCQ বেছড কুৱেশ্যনতে আপোনালোকে গম পোৱা যাব। ডমেইন ছাবজেক্ট এজ গিভেন অন NTA ৱেবছাইট। ডমেইন ছাবজেক্টটো আপোনালোকে ৱেবছাইটত দিয়াৰ পৰা চাই বাছি ল'ব লাগিব। জেনেৰেল টেষ্টত হ'ব জেনেৰেল নলেজ, সাধাৰণ জ্ঞান, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল মেণ্টেল এবিলিটি, নিউমাৰিকেল এবিলিটি, কোৱান্টিটিভ ৰিজনিং, simple application of basic mathematical concepts, arithmetic, algebra, geometry, mensuration, statistics, logical and analytical reasoning. এইখিনি জেনেৰেল টেষ্টত আহিব। এইখিনি আছিলে CUET এক্সামৰ গোটেই ফৰ্মেটটো। মই আপোনালোকক গোটেইখিনি বস্তু চমুকৈ বুজাই দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই কিবা ভাল পালে তেতিয়া লাইক কৰিব আৰু CUET দিবলগীয়া আগন্তুক পৰীক্ষাৰ্থীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।